মানুহে বা যিসকলে প্ৰতিবাদ কৰি আছে তেওঁলোকে এইটো কথা বুজি পোৱা নাই যে কাজিৰঙাত বৰ্তমান কোনো ইকো সেনসিটিভ জোন নায়েই। ইকো সেনসিটিভ জোন বনাবৰ কাৰণে ভাৰত চৰকাৰে আমাক অনুৰোধ কৰিছে যে আপোনালোকে এটা আমাক ইকো সেনসিটিভ জোন বনাই দিয়ক। সাধাৰণতে মানুহে কাজিৰঙা বুলি ক'লে কহৰাটো বুজে, কিন্তু কাজিৰঙা মানে বিশ্বনাথ, কাজিৰঙা মানে গহপুৰ, কাজিৰঙা মানে প্ৰায় বোকাখাট, কাজিৰঙা মানে কলিয়াবৰ, কাজিৰঙা মানে কাৰ্বি আংলং। সব প্ৰত্যেকটোৰ পৰা আপোনাৰ কিলোমিটাৰ বেলেগ বেলেগ হ'ব। য'ত হাতী যায় তাত 20 কিলোমিটাৰো হ'ব পাৰে, য'ত ব্ৰহ্মপুত্ৰ আছে লগত তাত অতিৰিক্তকৈ প্ৰয়োজন নাই। গতিকে এটা ইকো সেনসিটিভ জোন এটা বনোৱা হয় এক্সপাৰ্ট কমিটি। এক্সপাৰ্ট কমিটিয়ে ইকো সেনসিটিভ জোন বনোৱাৰ পিছত আমি তাক ভাৰত চৰকাৰত পঠাওঁ। ভাৰত চৰকাৰে ডেৰাডুনৰ ৱাইল্ড লাইফ ইনষ্টিটিউটত পঠায়। তাৰ পিছত নেশ্যনেল ৱাইল্ড লাইফ বৰ্ডত বহি ভাৰতৰ বিখ্যাত প্ৰকৃতিবিদসকলে ESZ মঞ্জুৰি কৰে। অসমত 4টা-5টা ইকো সেনসিটিভ জোন এতিয়ালৈকে হৈছে, যাৰ ভিতৰত একেবাৰে লেটেষ্ট দীপৰ বিলটো হৈছে। গতিকে ইয়াতে ইকো সেনসিটিভ জোন কমাই দিব। ইকো সেনসিটিভ জোন বৰ্তমান নায়েই কাজিৰঙা। গতিকে যিবিলাক মানুহে তথ্য নাজানে, অলাগতিয়াল বিতৰ্ক কৰে আৰু অলাগতিয়াল বিতৰ্ক কৰি বিষয়বিলাক সাধাৰণ মানুহবিলাকক তেওঁলোকে ভয়াক্ত কৰি তোলে। এইবিলাক যেতিয়া কথা কয় ওচৰৰ পাজৰৰ মানুহবিলাকে ভয় খায় যে 10 কিলোমিটাৰ হ'ব, আমাৰ কি হ'ব। গতিকে মই ভাবো যে বিষয়টোৰ ওপৰত নজনাকৈ যেতিয়া মই কিবা এটা কথা কৈছো যে আমি ইয়াত ইকো সেনসিটিভ জোন বনাম, মই ক'ত কৈছো? বোকাখাট। কাৰণ বোকাখাটৰ ফালে 1 কিলোমিটাৰতকৈ বেছি নালাগে, তাত নগৰ হৈ গ'ল। কিন্তু যদি কাৰ্বি আংলঙৰ ফালে চাই, তাত যিহেতু হাতী যায় তাত 10 কিলোমিটাৰ লাগিব পাৰে। মোৰ উত্তৰটো আছিল বোকাখাটত, যে ESZ হলে আপোনালোকৰ 1 কিলোমিটাৰ। কাৰণ বোকাখাটৰ ফালেতো আপুনি ESZ বনাব নোৱাৰে। গতিকে কিবা এটা কথা ক'লেই মানুহে, হিমন্ত বিশ্ব শৰ্মাই কৈছে লগে লগে ৰিয়েকশ্যন দি দিওঁ। এই যিটো প্ৰৱণতা, এই প্ৰৱণতাটোৱে তেওঁলোকক বেছিকৈ ক্ষতি কৰে লাষ্টত। এতিয়া মানুহৰ মিছামিছি খং উঠাই লৈছে। কিন্তু কাজিৰঙাখনক ৰক্ষা কোনে কৰি আছে? কাজিৰঙাখনতো কংগ্ৰেছে শেষেই কৰি দিছিলে। য'ত গড়ে থাকিব দিয়া নাছিলে, গড় নোহোৱাকৈ কাজিৰঙা থাকিব পাৰে নেকি? আজি গৌৰৱ গগৈয়ে মনত ভাবিব লাগে যে তেওঁৰ যদি দেউতাক আৰু 5 বছৰ মুখ্যমন্ত্ৰী হৈ থাকিলেহেঁতেন, অসমত এটাও গড় নাথাকিলেহেঁতেন। আৰু গড় নাথাকিলে কাজিৰঙাত ইকো সেনসিটিভ জোনৰ প্ৰয়োজনীয়তা ক'ত আছিলে? ইকো সেনসিটিভ জোন কিয় লাগে? গড় আৰু হাতীৰ কাৰণেহে লাগে। গড় আৰু হাতীয়ে যদি নাথাকে ইকো সেনসিটিভ জোন ক'ৰ পৰা থাকিব? গতিকে মই ভাবো যে কংগ্ৰেছে ৰাইজক ক্ষমা খোজা প্ৰয়োজন যে আমি কাজিৰঙা ৰক্ষা কৰিব পৰা নাছিলো। বিজেপিয়ে আজি কাজিৰঙাখন ৰক্ষা কৰিছে। আৰু ESZ যেতিয়া আমি নটিফাই কৰিম, তাত ড্ৰাফট নটিফিকেশ্যন ওলাব, মানুহে প্ৰতিবাদ কৰিব পাৰিব, মানুহে কমপ্লেইন দিব পাৰিব। তাৰ এটা সম্পূৰ্ণ প্ৰক্ৰিয়া আছে। ESZ এটা মুখ্যমন্ত্ৰীয়ে বনাব নোৱাৰে নহয়, তাত বনাব, ড্ৰাফট ওলাব, ক্লেইমছ অবজেকশ্যন হ'ব, প্ৰায় 60 ডেইজৰ ক্লেইমছ এণ্ড অবজেকশ্যন হয়। গতিকে একো নজনাকৈ বা নুবুজাকৈ যেতিয়া মানুহে এনেকুৱা কথা কৈ থাকে, তেতিয়া মই ভাবো মানুহৰ নিজৰে গুৰুত্ব নিজে নিজে কমি যায়।